কোৱা হয় শীতলম চন্দনম শীতলম চন্দ্ৰমা চতুৰ্থম শীতলম সাধু সংগমা। চন্দন শীতল, চন্দ্ৰ শীতল আৰু তাতোতকৈও শীতল এই সাধুৰ সংগ। এই সাধুৰ সংগতেই মোৰ প্ৰভু দৈৱকীনন্দন দেৱৰ গুণ যশ লীলা চৰিত্ৰ প্ৰকাশ হয়। তাৰ ব্যতিৰেকে আৰু বিষয় আদি ধৰ্মৰ কথা আমাৰ ইয়াত আলোচনা নহয়। যি নামত অৱগাহন কৰি আমি ভকত সমস্তই মনুষ্য হিচাপে আমি আমাৰ কৰণীয় কি, জীৱনক সুপৰিশীলিতভাৱে আগবঢ়াই নিয়াত আমাৰ দায়িত্ব আৰু কৰ্তব্য কি, এই সমস্তখিনি কথাৰ যি বৰ্ণনা আছে, এয়াই হ'ল আমাৰ যোগজয়ী মহাভাগৱত শাস্ত্ৰ। যুগে যুগে এই ভাগৱতে জ্ঞানৰ জ্যোতিৰে আমাৰ সমাজখনক, আমাৰ মনুষ্য জাতিৰ হৃদয় অতল গহ্বৰক পোহৰিত কৰাৰ কাৰণেই আমাৰ প্ৰবল জিজ্ঞাসা, অভিপ্সা আৰু আমাৰ প্ৰবল অনুৰাগেৰে আমি প্ৰভু ভগৱন্তৰ গুণনামত উপবিষ্ট হৈ থাকিবৰ হেতু আমি আগ্ৰহ প্ৰকাশ কৰিছোঁ। কোৱা হৈছে যে পৃথিৱীত সত্য, ত্ৰেতা, দ্বাপৰ আৰু কলি, এই চাৰিওটা যুগৰ মাজত কলিযুগ শ্ৰেষ্ঠ। কলিযুগৰ কেৱল নাম শ্ৰেষ্ঠ আৰু নামত অৱগাহন কৰি আমাৰ মনুষ্য জাতিয়ে নৰৰ নৰোত্তম, নৰৰ ঈশ্বৰ স্বৰূপ নৰেশ্বৰ আৰু পৰম গতি সাধন কৰিব পাৰে। এই গতি হ'ব অলৌকিক গতি, ভাগৱত গতি আৰু আমাৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাকে প্ৰমুখ্য কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাকে প্ৰমুখ্য কৰি মহান মনীষীসকলে কৈ যোৱাৰ দৰে আলোকৰ যাত্ৰা। এয়া হ'ব আমাৰ পোহৰ অন্বেষণৰ যাত্ৰা, আন্ধাৰৰ পৰা পোহৰমুখী হোৱাৰ যাত্ৰা। আমি হয়তো আমাৰ সমাজ ব্যৱস্থাত, পৰিয়াল ব্যৱস্থাত কোনো মুহূৰ্তত, কোনো ক্ষণত আমি কিছু ক্ষেত্ৰত আমাৰ ব্যাসৰ দৰে আমি মতিছন্ন হৈ পৰোঁ। আমাৰ মনবিলাকতো উগুল থুগুল আহি পৰে। তেতিয়াই আমি আশ্ৰয় বিচাৰোঁ, আৰু আশ্ৰয় হৈছে সেয়া কেৱল প্ৰভুৰ অৰুণ পাদ পংকজ। এতিয়া আজি এই পবিত্ৰ গুৰুগৃহত উপবিষ্ট হৈ থকা, আজি পুৱাৰে পৰা অনুষ্ঠান সম্পন্ন কৰা আমাৰ অতিকে শ্ৰদ্ধাৰ সন্দিকৈ ডাঙৰীয়াকে প্ৰমুখ্য কৰি বয়সত জ্যেষ্ঠ, জ্ঞানত জ্যেষ্ঠ সমস্ত শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। এই পবিত্ৰ আসন ভাগত আমাৰ বহাৰ ধৃষ্টতা বৰ্তমানলৈকে হোৱাই নাই, কিয়নো তেখেতসকলৰ যি পথ প্ৰদৰ্শনৰ ধাৰা আমি অতি কিশোৰ কালৰ পৰা লাভ কৰিছিলোঁ, সেইসকল আজি মোৰ চকুৰ সন্মুখত, মোৰ কাষত বহি আছে। গতিকে প্ৰভু ভগৱন ক'বলৈ গ'লে মহাভাগৱত শাস্ত্ৰ এক গভীৰ শাস্ত্ৰ, গহন শাস্ত্ৰ, আৰু মোৰ গুৰুস্বৰূপ, মোৰ পথ প্ৰদৰ্শক স্বৰূপ পবিত্ৰ তথা জ্ঞানত জ্যেষ্ঠ আমাৰ শ্ৰদ্ধাৰ সন্দিকৈ দুইজন বহি আছে। আমি তেখেতসকলৰ কৰকমলত আমি সেৱা নিবেদন কৰি আগবাঢ়িছোঁ। কথাটো এনেধৰণৰ যে বহুতোখিনি কথা উদ্বোধক মহোদয়কে কৈ প্ৰমুখ্য কৰি আমাৰ ভাগৱত আচাৰ্যস্বৰূপ সন্দিকৈ ডাঙৰীয়া আমাক অৱগত কৰি গৈছে। আমি কোন দিশে আচলতে যুৱ প্ৰজন্ম গৈ আছোঁ। আমি আচলতে আগ্ৰহ অনুগ্ৰহ প্ৰকাশ কৰিছোঁনে যে আমি মূল সুঁতিত অৱগাহন কৰি মূল সুঁতিক ধাৰাটোকে ধৰি লৈ আমিও আগবাঢ়ি গৈ থাকিম, নে কেৱল পশ্চিমৰ যি সংস্কৃতিকে অৱগাহন কৰি তাকে মুখ্য হিচাপে লৈ আমাৰ নিজৰখিনিক গৌণ কৰি আমি আগবাঢ়িছোঁ। পাঠৰ অনুসৰি
মহাভাগৱত শাস্ত্ৰ অধ্যায় চলি আছে। ইয়াৰ আগতে ব্যাস নাৰদৰ সংবাদ আমি ইতিমধ্যে পৰ্যালোচনা হৈ গৈছে। ব্যাস নাৰদৰ সংবাদত মুখ্য কথা হিচাপে প্ৰকাশ হ'ল যে আমাৰো যদি ব্যাসৰ দৰে মনত উগুল থুগুল মন যদি আমাৰ হয়, উগুল থুগুল মনক উপশম কৰাব পাৰে কেৱল সাধু সংগ। এই সাধু সংগ স্বৰূপ নাৰদে আহি পিনি ব্যাসৰ অশান্ত মন, উগুল থুগুল মনক শান্ত কৰিলে আৰু তাৰেই উপদেশ হিচাপে ইয়াত তেওঁলোকৰ কথোপকথনৰ মাজেদি এটি সিদ্ধান্ত ইয়াত উপনীত হৈছে। ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18-17 পুৰাণকে প্ৰমুখ্য কৰি যি শাস্ত্ৰৰ প্ৰণেতা আমি বুলি তেখেতক জানো, তেখেতে ইমানখিনি শাস্ত্ৰ আমাৰ সমাজ ব্যৱস্থালৈ আগবঢ়ায়ো তেখেতৰ মনত এনেধৰণৰ অৱস্থা হ'ল। কিন্তু আমি বিষয় বাসনাত আবদ্ধ আমাৰ পুৰুষ মহিলাকে উভয় কৰি আমি মনুষ্য জাতি নহ'ব নেকি? গতিকে এই কথাৰ এটাই সমাধান যে য'ত ভগৱন্তৰ গুণনাম সন্নিৱিষ্ট হৈ আছে, গুণনামত সন্নিৱিষ্ট এই প্ৰভুৰ নিৰ্গুণ নামত যদি অৱগাহন কৰা যায়, নিশ্চয়কৈ আমি এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি আমাৰ সাধন হ'ব বুলি আমি ভাবিম। গতিকে ইয়াতে কৈ গ'ল, মূল উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ, শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, দূৰ শৌক তোমাৰ মনৰ মহাক্লেশ। আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনকে প্ৰমুখ্য কৰি সমস্ত আতা পুৰুষসকলে তেওঁ কেউজন আতা পুৰুষসকলক লগ হৈ আমাৰ মহাভাগৱত শাস্ত্ৰ আমাৰ মাজলৈ আগবঢ়াই যি মহৎ উপকাৰ সাধন কৰিলে, এই উপকাৰক আজি আমি অসমীয়া জাতিয়ে আখৰে আখৰে পালন কৰিব নোৱাৰিলেও অন্তত তাৰ কাষ চাপিব পাৰিছো নে নোৱাৰিছো, এই কথাটো কিন্তু অতি গুৰুত্বপূৰ্ণ কথা। আমাৰ ইংৰাজী সাহিত্যত এটা কথা আছিলে যে বিভিন্ন সাহিত্যৰ কথা আলোচনা হয়, ভাৰতীয় সাহিত্যৰ কথা আলোচনা হৈছে ইংৰাজী সাহিত্যৰ মহলত। তেখেতসকলে অৱতাৰণা কৰিছে যে ভাৰতত যি আধ্যাত্মিক শক্তি আছে, এই আধ্যাত্মিক শক্তিক যদি কোনোবাই ধাৰণ কৰি আগবাঢ়িছে, তেতিয়াহ'লে ভাৰতক পৰাস্ত কৰিব পৰা একো শক্তি এই পৃথিৱীত নোলাব। একেষাৰ কথাকে অসমলৈ বুলিও আচাৰ্য বিনুভাৱে কৈ গৈছিলে, গুৰুজনাৰ পদাংক অনুসৰণ কৰি যদি যিদিনালৈকে অসমীয়া জাতি আগবাঢ়িব, তেতিয়ালৈকে অসমীয়া জাতিক ভাঙিব পৰা এনে কোনো শক্তি অসমত নোলাব। গতিকে আমি আইৰ মুখতেই অসমীয়া ভাষা শিকিলো, অসমীয়া ভাষা শিকি লৈ আমি অসমতে জন্ম ল'লো। জন্ম লোৱাৰ পাছতো আমি পালো সততে, সন্দিকৈদেৱে কৈ গৈছিলে যে ঘোষা ৰত্নাৱলী গীতা ভাগৱত আমি ঘৰতে পালো। তাৰ প্ৰতি আমি যুৱ প্ৰজন্ম কিমান আগ্ৰহ প্ৰকাশ কৰিছো নে নাই। এতিয়া কথাটো হ'ল যে নাৰদৰ উপদেশত ব্যাসে ভাগৱত শাস্ত্ৰ আগবঢ়াবলৈ বুলি ৰচনা কৰিবলৈ বুলি উপদেশ দিয়াৰ লগে লগে তেখেতে কেইটামান কথা ইয়াত সন্নিৱিষ্ট কৰিলে যে শ্ৰৱণ কীৰ্তন মাত্ৰ কৰোক নিশেষ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ, শ্ৰৱণ দূৰ শৌক তোমাৰ মনৰ মহাক্লেশ, যদ্যপি ভগৱতী নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তনত মহাশ্ৰেষ্ঠতৰ। কোৱা হৈছে আমাৰ 9 বিধ ভকতিৰ ভিতৰত শ্ৰৱণ কীৰ্তন অতিব প্ৰয়োজন। আমাৰ আচলতে ভাগৱত অনুষ্ঠান আজি নোহোৱা ঠাই নাই, নোহোৱা অঞ্চল নাই, নামঘৰ নাই, এইটো কথা আমি সকলোৱে জানো। আৰু এইটো কথাত আমি অতি সচেতন যে আমি ভাগৱত অনুষ্ঠান এটা কেনেকৈ আয়োজন কৰিম, কেনেকৈ কাক বহুৱাম, কি খুৱাম, কি নাখাম, কেনেকুৱাকৈ থাকিম, যুৱ প্ৰজন্মই গৈ কোনফালে ক'ত আমি কি কৰিম, হয়নে? সকলোখিনি আমাৰ খাটাং থাকে। কিন্তু আমাৰ এটা কথা কিন্তু খাটাং নাথাকে যে ভাগৱত শাস্ত্ৰ তাত কথাখিনি যি প্ৰসৱ হৈছে, সেই কথাৰ পৰা আচলতে আমি কি ল'ম। 9 বিধ ভকতিৰ ভিতৰত অৰ্চন বন্দন ত্ৰুটি নিবেদন দাস্য সকৃত পদ সেৱন আদি কৰি যি শ্ৰৱণ কীৰ্তন ভকতি আছে, এই নৱবিধ ভকতিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক গুৰুজনাই শ্ৰেষ্ঠ বুলি ক'লে। শ্ৰৱণ কীৰ্তনক শ্ৰেষ্ঠ বুলি কোৱাৰ এটাই কথা হ'ল, আজি হয়তো গুৰু আসন প্ৰতিষ্ঠা হৈছে, তাত
হয়তো যুৱ প্ৰজন্মই ইয়াত অংশগ্ৰহণ কৰিছিলে নে নকৰিছিলে আমি নাজানো, আমি পোৱাহি নাই। কিন্তু যদিহে অংশগ্ৰহণ কৰিছিলে তেওঁলোকে স্বচক্ষে দেখিছিলে যে অতি সন্মান সহকাৰে, শ্ৰদ্ধা সহকাৰে আঁঠু পেলাই, টিকা পেলাই, সসন্মানেৰে সেৱা কৰি আমি এখন পুথিৰ ফালে আমি সেৱা কৰিলোঁ। আৰু সেয়াত প্ৰতিষ্ঠা কৰা হৈছিলে এখন সৰু পুথি, যি এই ভাগৱতৰ সংক্ষিপ্ত ৰূপ গুণমালা। গুণমালা প্ৰতিষ্ঠা কৰি আমি সমস্তে ইমান শ্ৰদ্ধা সহকাৰে, ইমান ভক্তিভাৱেৰে আমাৰ অশ্ৰু নিগৰাই আমি সেৱা কৰিছোঁ যে আমাৰ এই সমাজখন আজিৰ পৰাতো, আজি আমি প্ৰভু ভগৱন্তক ইয়াত প্ৰতিষ্ঠা কৰিছোঁ। সেই প্ৰভু ভগৱন্ত, তোমাক আমি আজি আবাহন কৰি আনিলোঁ আৰু তোমাৰ কথা মতেই, তোমাৰ বাণীসমূহৰ মতেই আমি চলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। আমি সেৱা কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মই মন দিব লাগিছিলে। হয়, ইয়াত এখন কিতাপক প্ৰতিষ্ঠা কৰা হ'ল। কিতাপখন প্ৰতিষ্ঠা কৰি তাত আমি যথাসাধ্য নিয়মেৰে আমি সুচিতাৰে পবিত্ৰভাৱে আমি সেৱা ধৰিছোঁ। কিতাপখনক সেৱা কৰাৰ অৰ্থটো কেৱল আঁঠু কাঢ়ি সেৱা কৰাটোৱেই সেৱা নহ'ল। সেৱা কৰিবলৈ হ'লে শ্ৰৱণ কীৰ্তন এই কথাটো কিন্তু লাগি যাব লাগিব। তাত প্ৰতিষ্ঠা কৰাৰ লগে লগে এখন এটা কথা গুৰুত্ব দিব লাগিছিলে যে আমি এখন কিতাপক প্ৰতিষ্ঠা কৰিলোঁ, কিতাপত লিখি থোৱা বাণীসমূহৰ মতে আমি পৰিচালিত হ'ম। দেখাক দেখি নিয়মখিনিৰ সৈতে নহয়, দেখাক দেখি নিয়মখিনিৰ সৈতে নহয়, সোঁ হাতে দিব লাগে নে বাওঁ হাতে দিব লাগে নিয়মখিনিৰ সৈতে নহয়। আমি কিতাপত যিখিনি কথা লিখা আছে সেই কথাখিনিৰ মতেহে হেনো আমি আগবাঢ়িম। যদি কিতাপকে আমি প্ৰতিষ্ঠা কৰিলোঁ, কিতাপক প্ৰতিষ্ঠা কৰি যদি কিতাপখন নপঢ়োঁ, তাৰমানে গুৰুজনে কৈ দিলে যে শ্ৰৱণ কৰা, যদি কোনোবাই কথা কৈছে শুনা, আৰু যদি পাৰা কীৰ্তন কৰা। মই একেবাৰে স্কুলত কোৱাৰ নিচিনাকৈ কৈ দিছোঁ, কিতাপ পঢ়া শুনা কৰি থকা, কিতাপ পঢ়া শুনা কৰি থাকিলেহে এটা জাতি জীয়াই থাকিব পাৰে। যি জাতিয়ে কিতাপক সেৱা কৰিছে, কিতাপক পূজা কৰিছে, কিতাপক পূজা সেৱা কৰি তাৰ বাণী অমুক বাণীসমূহ হৃদয়ত প্ৰতিষ্ঠা কৰি জীৱনক আগবঢ়াই লৈ গৈছে, তেতিয়াহ'লে সেই জাতি, সেই মনুষ্যৰ মৰণ কদাপি নহ'ব, নহ'ব, নহ'ব। গতিকে শ্ৰৱণ কীৰ্তনৰ কথা যদি সন্দিকৈদেৱে তথা আমাৰ আহি থকা ব্যাখ্যাকাৰসকলে ক'ব যে শ্ৰৱণ কীৰ্তন শ্ৰেষ্ঠ কেনেদৰে হয়, খুব আধ্যাত্মিক ভাৱত ক'ব। মই কিন্তু আমাৰ যুৱ প্ৰজন্মৰ বিষয়ে প্ৰতি লক্ষ্য ৰাখি মই সেই দৃষ্টিকোণটোৰ পৰা কৈছোঁ যে আমি কিতাপ পঢ়া শুনা কৰি থাকিব লাগিব। যদি কিতাপেই পঢ়া শুনা কৰি নাথাকোঁ, তেতিয়াহ'লে আমি দেখাক দেখি নিয়মখিনি কৰি থাকিলে কিন্তু নহ'ব। তেতিয়া আমাৰ ভাগৱত শাস্ত্ৰক তেতিয়া প্ৰাধান্য কৰা নহ'ল। সন্দিকৈদেৱে আগতে কৈ গৈছিলে, আমি বেদ বিচাৰিবলৈ ল'লোঁ। ভাগৱত যুগজয়ী শাস্ত্ৰ থকাৰ পাছতো যি বেদান্তৰ সাৰ এই ভাগৱত গ্ৰন্থত আছে, সেই সাৰ বস্তুখিনি এৰি পিনি আমি বেলেগ বিচাৰিবলৈ ল'লোঁ। বেলেগখিনি পাই নাপায় বেদ এখন বিচাৰি পিনি আমি এইখিনি কৰিবলৈ ল'লোঁ। নহয়, আমি কুঠাৰঘাত কৰিব বিচাৰোঁ, ধৰ্মীয় অনুভূতি আঘাত এইবিলাকত আমি কুঠাৰঘাত কৰি ক'ব বিচৰা নাই, কিন্তু ক'ব বিচাৰিছোঁ আমি অধ্যয়ন কৰি আমি পৰ্যালোচনা কৰোঁ, আত্মচিন্তন কৰিম। উদ্ধৱ মহাজনে কৈ থৈ গৈছে, আমি সেই সময়তে আহি পাইছোঁহি, আৰু তেখেতে কৈছে যে আমি আত্মচিন্তন হ'ব লাগিব। মনক আমি পৰ্যালোচনা কৰি, হৃদয়ক সংপৃক্ত কৰি কথাখিনিৰ সৈতে আগবাঢ়ি যাব লাগিব। তেতিয়াহে হ'লে আমি ভগৱন্তৰ সেই অৰুণ পাদপংকজৰ চৰণত সেৱা ধৰিবলৈ আমি নিজকে এটি পাত্ৰ কৰি তুলিব পাৰিম। ভোকমনিয়ে পৰীক্ষিত কৈছে, তোমাকো পঢ়িব হেহি শাস্ত্ৰ, তুমি শুনিবা ৰস পাত্ৰ, মহাপুৰুষৰ সেৱক সম্প্ৰতি। আমি তেনেকুৱা এটা পাত্ৰ হৈ আমি প্ৰভু ভগৱন্তৰ চৰণত আমি অৰ্পণা কৰা ভাৱবোৰেৰে, আমি অৰ্পণা কৰা সেৱাৰে আমাৰ সমাজখন ধুনীয়া হ'ব। নহ'লে কিন্তু আমাৰ সমাজখন কলুষিত হৈয়ে থাকিব। কলুষিত হৈ থকা সমাজখনক আঁত ধৰি নিবলৈ একোজন মই ভাবোঁ যুৱ প্ৰজন্মৰ একোজন দায়িত্বশীল, সংবেদনশীল আৰু অতি গুৰুত্ব প্ৰদান কৰা সকলোৱে একোটা দায়িত্ব ল'বলৈ আগবাঢ়ি অহা উচিত। আমি এজন যুৱ প্ৰজন্মক কালি কথা বতৰা হৈছে যে অনুষ্ঠানটোলৈ মাতিছিলে মোক, তুমি গ'লা নেকি? মই যাব নোৱাৰাত তেখেতক প্ৰশ্ন কৰিছোঁ, হয় গ'লোঁ। কি হ'ল? কোনে ব্যাখ্যা কৰিছিলে, কোনে নামষাৰ গাইছিলে সোধা হ'ল। নাজানিলোঁ নহয়, আমি ভিতৰতে বহি থাকিলোঁ। আমাৰ কথাবোৰ যদি তেনেকুৱা হৈছে, তেতিয়াহ'লে আমাৰ নহ'ব।
যদি অনুষ্ঠানটোলৈ গ'লো, যি খাবলৈ দিছিলে খালো, কিন্তু আচল খোৱা বস্তুটোকে আমি এৰি থৈ আহিছোঁ। তেখেতে নাজানিলে যে কি খাবলৈ, কি কোনে নাম প্ৰসংগ কৰিছিলে, কোনেনো কিবা এটা কথা আঁত ধৰিছিলে, এই কথাখিনি আমি নাজানিলোঁ। মই তেতিয়া মনতে মই চিন্তন কৰিছোঁ যে আমাৰ অনুষ্ঠানবিলাক এনেকুৱাকৈ চলিয়েই থাকিব নেকি? আমাৰ যুৱ প্ৰজন্মই যেনেকৈ আগ্ৰহ প্ৰকাশেৰে ইয়াত অংশগ্ৰহণ কৰিব লাগে তেনেকৈ অংশগ্ৰহণ নকৰিবই নেকি? আজি বহি থকা বহল সমাজখনত আমি যিমান দীঘলীয়া শাৰী পাতি বহিব পাৰিছোঁ, আমাৰ দিনত আমি কি একেবাৰে মণিকূটৰ ভিতৰতে সোমাই ল'বগৈলগীয়া হ'ব নেকি? বাহিৰ ফালে গৰ্ভগৃহলৈ নাহিবই নেকি কোনো? কিন্তু তাৰো উত্তৰ আছে। নিশ্চয়কৈ আমাৰ যুৱ প্ৰজন্মই ইয়াৰ কথা প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানবিলাকলৈ আহি তেখেততে অন্তত নোৱাৰিলেও, অন্তত কোৱা হৈছে ভাগৱততে কোৱা হৈছে, নাহি টকা শিক্ষা সানি ঈশ্বৰৰ সেৱাত শৰীৰৰো নাহিকে শ্ৰম জানিবা ইহাত। আপুনি মই ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ হ'লে নাহি টকা শিক্ষা সানি ঈশ্বৰৰ সেৱাত, ঈশ্বৰ সেৱা কৰিবলৈ হ'লে টকা শিক্ষা সানি কোনো ধৰণৰ নহয়, বৰঞ্চ সেই প্ৰভাৰে সেইজন যশৱান হৈ তেখেতে উপৰ্য কৰি তেখেতে মহা অমৃত লাভ কৰিব আৰু জীৱনদায়িনী এটা শক্তি লাভ কৰিব। জীৱনক আগবঢ়াই নিবলৈ তাৰ বাদে আৰু বেলেগৰ প্ৰয়োজন নাই। আজি আমাৰ চৰাচৰিত যি জগতখনত যিবোৰ বস্তুক লৈ আমি জীৱন পৰিচালনা কৰি থকা বস্তু বুলি ভাবি আছো, এই বস্তুবোৰ কিন্তু বস্তু নহয়। অবস্তুক দেখাও বস্তুক আৱৰি, সেয়েহে মুখুৰ মায়া জানা নিষ্ট কৰি আমি প্ৰভু ভগৱন্তৰ মায়াত আবদ্ধ হৈ মায়াৰ সতে পৰিচালিত হৈ আমি এইখিনিকেই বিচাৰি আছো। চুবুৱাকে চুপাই আছে, খোৱাকে খাই আছে। এটা সময় আছিল, সত্য যুগ আছিল। সেই সময়ত সত্য শুদ্ধ ধৰ্মৰ প্ৰৱৰ্তন হৈ আছিল। তাৰ পাছতে দ্বাপৰ ত্ৰেতাৰ যুগ আহিলে। ত্ৰেতা যুগত আমাৰ সেই সত্য শুদ্ধ বস্তুটো লগতে আৰু এটা বস্তু সংলগ্ন হ'ল। এটা ভূখণ্ডত সত্য শুদ্ধৰ প্ৰতীক ৰামচন্দ্ৰ বসবাস কৰিলে আৰু এটা ভূখণ্ডত অধৰ্মৰ প্ৰতীক ৰাৱণে বাস কৰিলে। তাৰমানে ভাগ ভাগ হৈ আহি আছে। সত্যত সত্য বস্তুৱে আছিল, ত্ৰেতাত দুভাগ হ'ল আৰু দ্বাপৰত আহি একেটা বংশতে দুখন ভূখণ্ড নহয়, কিন্তু দ্বাপৰত আহি আৰু সংকুচিত হৈ গুচি আহিলে। সংকুচিত হৈ একেটা পৰিয়ালতে একেটা বংশতে কৌৰৱ আৰু পাণ্ডৱৰ অৱস্থান হ'ল। তাৰমানে আৰু আকৌ কলি যুগত এই ক্ষুদ্ৰ ব্ৰহ্মাণ্ডহেন আমাৰ শৰীৰটোতে বেয়া আৰু ভাল দুয়োটাৰে অৱস্থান ঘটিল আৰু আমি ভাল কামতকৈ বেয়া কামতে আমি আমাৰ মনোনিৱেশ কৰিবলৈ আমাৰ মন যোৱা হ'ল। তাৰমানে ইয়াতে আগতে কৈ গ'ল, স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে সংসাক। আমি প্ৰকৃততেই আমি বিষয়ত অনুৰাগী, আমি স্বভাৱতেই আমি লম্পট হয়। আমাৰ মনটোৱে, আমাৰ শিশু মনটোৱে হওক, যুৱ মনটোৱে হওক বা আমাৰ যি সুপ্ত আমাৰ মনটো লুকাই আছে, সেই মনটোৱে কাহানিও নকয়। শিশু মনটোকো নকয় তুমি ফাৰ্ষ্ট বেঞ্চখনত বহা, লাষ্ট বেঞ্চত আমাৰ বহি থাকিবলৈ মন যায়। আৰু পবিত্ৰভাৱে যি উন্মোচিত হৈ আছে সেইখিনি বস্তুক তুমি চকু মেলি চোৱা, এই কথাখিনিত আমাৰ মন যায়। কাপোৰেৰে ঢাকি থোৱা বস্তুখিনিক চাবলৈ আমাৰ মন যায়। আমাৰ মনবোৰ তেনেকুৱা। গতিকে স্বভাৱে লম্পট বিষয়ত অনুৰাগ। আমাৰ ডেকাসকলে গম পাব, মিলিকতে বাফেল্লো পোষ্ট বুলি কৈ দিছে। গতিকে মিলিকতে বাফেল্লো পোষ্ট হোৱাৰ দৰে গাখীৰতে মহৰ খুটি। গতিকে এই কথাৰ দৰে মনুষ্য জাতিয়ে আমি ধিয়াই এখন এনে ধৰ্ম আচৰণ কৰিলোঁ, যি ধৰ্ম হিংসা ধৰ্ম হ'ল। হিংসা ধৰ্ম আচৰণ কৰাৰ লগে লগে জগতত অন্যায় অবিচাৰ আৰম্ভ হ'ল। আৰু সেই গৰিহিত কৰ্মখিনিকো আমি কোনে প্ৰৱৰ্তন কৰিছিলে? ব্যাসৰ দৰে এজন জ্ঞানজ্যেষ্ঠ শাস্ত্ৰজ্ঞ এজন পণ্ডিত পুৰোহিতে। কিন্তু এটা কথা মন কৰিবলগীয়া, আমাৰ সন্দিকৈ দেৱ আছে, তেখেতৰ কথাৰ লগত আমি এদিন কথা পাতি আমি এই কথাত আমি স্থিৰ হৈছিলোঁ বা আমি তত্ত্ব আহৰণ কৰিছিলোঁ যে ব্যাস হৈছে এজন ব্ৰহ্মক সমাধি কৰিব পৰা এজন ব্যক্তি। ব্যাসে ব্ৰহ্মক সমাধি কৰি ভগৱন্তক সাক্ষাৎ কৰিব পৰা এজন ব্যক্তি। তেখেতে ৰচনা কৰা নীতি নিয়মৰ দ্বাৰা ভগৱন্তক কিন্তু সাক্ষাৎ নকৰে। তেখেতে একেবাৰে
ব্ৰহ্মক সাক্ষাৎ কৰিব পৰা যি যম নিয়ম আখান প্ৰণায়ামৰ পৰা আদি কৰি একেবাৰে শেষ পৰ্যায় যিটো আছেগৈ সেই পৰ্যায়ৰ যোগেদি তেখেতে ভগৱন্তক সাক্ষাৎ কৰিব পাৰে। আৰু তেখেতে আকৌ পোনপটীয়াভাৱে যি নিয়ম আচৰণ কৰি পিনি ভগৱন্তক সাক্ষাৎ কৰে সেই নিয়মটো বিপৰীতে বিভিন্ন এই আগত পোৱাৰ দৰে বিভিন্ন কৰ্মসমূহ প্ৰদান কৰিলে আৰু প্ৰদান কৰাৰ লগে লগে তেখেতে যিটো কাম তেওঁ নিজে নকৰে তেওঁ পুত্ৰ সন্তানসকলক কৰাই থাকিলে। যিটো কাম আমি পাপ কৰ্ম হ'ব বুলি নিজেই নাই কৰা সেই কৰ্মটো কিন্তু আমি বেলেগক কৰিবলৈ অনুপ্ৰাণিত কৰিলোঁ। গতিকে সেইসকলৰ পাপ সিজিলে তেখেতৰো এক বিৰাট পাপ সিজিল আৰু তাৰ জৰিয়তে তেখেতে অনুশোচনা কৰিবলৈ ধৰিলে। অনুশোচনাত তেখেত দগ্ধ হৈ পৰিলে। হায় মই কি কাম কৰিলোঁ? যি কামৰ যোগেদি জগত পোহৰ হ'ব লাগিছিল, যি কামৰ যোগেদি আমাৰ সমাজখনে প্ৰগতিৰ পথত বাট বুলিব লাগিছিল, এনেকুৱা এটা মই কৰ্ম কৰিলোঁ। এই কৰ্মৰ মাজেদি কিন্তু সমাজখন অধপতনে গ'ল। গতিকে মোৰ মনটো তেতিয়া তেখেতৰ মনটো আপোনা আপুনি অধোমুখী হৈ গৈছে। অধোমুখী হৈ যোৱা মনটো ভগৱন্ত পুৰুষেৰে আচলতে এয়া পূৰ্ব নিৰ্ধাৰিত তেখেতৰ নীতি আচাৰ বুলি ক'ব লাগিব। পূৰ্ব নিৰ্ধাৰিত তেখেতৰ নিয়ম যে তেখেতেই আহি তাৰ সমাধানটো আহি দি দিছেহি। যে সৎসংগস্বৰূপ নাৰদক আহি পিনি কৈ দিলে, তুমি যিখিনি কৰ্ম পবিত্ৰ সকৰ্ম বুলি প্ৰচাৰ কৰিছিলা সেয়া কিন্তু পবিত্ৰ নহ'ল। সেয়া হ'ল হিংসা ধৰ্ম। তুমি অনেক জীৱ জন্তুৰ প্ৰাণ ললা, তাৰ জৰিয়তে তোমাৰ জগতত খ্যাতিৰ সলনি কুখ্যাতিহে ৰ'ল। গতিকে গৰিহিত কৰ্ম জ্ঞানী জ্যেষ্ঠজনে কৰে যদি গৰিহিত কৰ্ম, অন্যে ভাৱে তাক শিশি মহাধৰ্ম। ডাঙৰজনে যদি ভাৱে কৰি দেখাই দিয়ে এয়া শ্ৰেষ্ঠ ধৰ্ম, তেতিয়াহ'লে সৰুকে আদি কৰি সকলোৱে ভাবে এয়াহে মহাশ্ৰেষ্ঠ ধৰ্ম। গতিকে তুমি পুৰোৱা পুলিটো তুমিয়েই সমূলঞ্চে উভালি পেলাব লাগিব। উভালি লৈ তুমিয়ে তাক পুনৰ ৰোপণ কৰিব লাগিব। পুনৰ ৰোপণ কৰি তোমাৰ কথাখিনিক তুমি নস্যাৎ কৰিব লাগিব। কাৰণ তুমি মই বেলেগে ক'লেগৈ এই কথাখিনি কোৱা হ'ব যে এখেতহে ব্যাসতকৈ পণ্ডিত, ব্যাসতকৈ এখেত পণ্ডিত ওলালে। পণ্ডিত ওলাই তেখেতে আমাৰ মাজত এইখিনি কথা বখানিবলৈ আহিছে। গতিকে তুমি কোৱা কথাখিনিৰ সমাধান দিবলৈ মই এটা কথা তোমাক মই স্থিৰভাৱে সিদ্ধান্ত দিছোঁ। তুমি এনেকুৱা এখন শাস্ত্ৰ নিৰ্মাণ কৰা, এনেকুৱা কথাখিনি প্ৰচাৰ কৰা য'ত কেৱল প্ৰভু ভগৱন্তৰ গুণ নামহে সন্নিৱিষ্ট হৈ থাকিব, প্ৰচাৰ হৈ থাকিব। আৰু সেয়া সহজৰো সহজ হ'ব, আৰু যাক সততে পাব পাৰি। কৃষ্ণ আৰু তাকেই প্ৰখ্যাত কৰি কৈ দিলে, এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো প্ৰকাশ। কি হ'ব হয় নাই? আমাৰ গুৰু ভতিমাত কৈ দিলে যে এক শৰণ হৰি নাম ধৰ্ম কহু ৰাজা কৰো প্ৰকাশ। এক শৰণ হৰি নাম ধৰ্ম, যি নামক প্ৰখ্যাত কৰিলে, যাক নাম ধৰ্ম কহি চাৰি যুগত, হেন নাম প্ৰচাৰিলা শংকৰে বেকত। অ সহজে সততে যিটো আচৰি বেপাৰে, সেই নাম ধৰ্ম বস্তু প্ৰচাৰে শংকৰে। এই নাম ধৰ্মটো সহজে সততে যিটো আচৰি বেপাৰে, সেই নাম ধৰ্ম বস্তু প্ৰচাৰে শংকৰে। ৰাম আন দেৱ আন ধৰ্ম কাহাকো নাধৰি, এক কৃষ্ণ দেৱতাৰ নাম মাত্ৰ ধৰি। আন দেৱ আন ধৰ্ম কাহাকো নাধৰি, এক কৃষ্ণ দেৱতাৰ নাম মাত্ৰ ধৰি। যি পাৰে চেদিবে বন্ধ মুখ্য ধৰ্ম, ভাগৱত গ্ৰন্থে কহে সেই নাম ধৰ্ম। এয়াহে নাম ধৰ্ম, যি আমাৰ কৰ্মবন্ধ ছেদ কৰিব পাৰে, আমাৰ মলমতি মনুষ্যৰ মলসমূহ নাইকিয়া কৰি পেলাব পাৰে। সেয়াই হেনো আমাৰ নাম। এই নামেই প্ৰখ্যাত কৰি আমি আমাৰ ভকত সমস্যা নামত অৱগাহন কৰি আগুৱাই লৈ যাব পাৰে। আজি মই সোমাই আহোঁতে দেখিছোঁ খুব দীঘলীয়া শাৰীকে চাকি বন্তি জ্বলাবলৈ বাবে এইটো কৰি থৈছে। আৰু মই ভাবিছোঁ এই দায়িত্বটো নিশ্চয়কৈ যুৱ প্ৰজন্মৰ হাতত পৰিছে। তেওঁলোকে অতি সন্মানেৰে গোটেই গাঁওখনৰ পদূলিমুখৰ পৰা ইয়ালৈকে বন্তি প্ৰজ্বলন কৰিব। আৰু ইয়াতো আমাৰ বন্তি প্ৰজ্বলন পুৱা গধূলি আগৰ নামঘৰ প্ৰতিষ্ঠা হৈ থাকোঁতো হৈ আছিলে, আজি যদি নতুনভাৱে কৰা হৈছে আজিৰ পৰা প্ৰজ্বলন হৈ থাকিব। কিন্তু ইয়াৰ পৰা যুৱ প্ৰজন্মই এইটো কথা অনুধাৱন কৰিব লাগিছিলে যে
যি শাস্ত্ৰৰ কাষতে এজি জ্ঞানৰ প্ৰদীপ প্ৰজ্বলিত হৈছে, এই প্ৰদীপভাগেই আমাৰ হৃদয়ত প্ৰজ্বলিত হ'ব। আজিৰে পৰা আমাৰ হৃদয়ত প্ৰজ্বলিত হৈ আমাৰ মনৰ অসূয়া অপ্ৰীতিবিলাক নাইকিয়া হ'ব। হিংসাৰ ভাৱেৰে আমি কদাচিত প্ৰলোভনৰ দ্বাৰা আমি কোনোদিন প্ৰলোভিত নহওঁ। যি কথা আমাৰ ভাগৱতে বৰ্ণনা কৰিছে তাৰ মতে আমি চলিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিম। কাৰণ তাত চাকি গছি, কাৰণ আমি অসমীয়া জাতিটো বেলেগ সংবেদনশীল। চাবচোন, আমি যেতিয়া চাকি এগছ ৰাতিপুৱা গা পা ধুই এটা কাঠিয়া জ্বলাবলৈ বিচাৰো, আৰু কোনোবা ভাগ্যৰ যদি বিধিৰ বিপাক ঘটে যদি সেই চাকি গছৰ জুই চলাটো নুমাই থাকিলে, মনটো কোচ খাই আহে, প্ৰভু তুমি মোৰ প্ৰতি কিবা ৰুষ্ট হৈছা নেকি, মই একেটা কাঠিতে চাকিটো জ্বলাব নোৱাৰো। ইমান সংবেদনশীল জাতি হিচাপে, ইমান আমি শ্ৰদ্ধা ভক্তি আমাৰ হৃদয়ত থকা জাতি হিচাপে আমি এই কথাবিলাক মানিবলৈ কিয় আমি অপাৰগ হওঁ? কথাবিলাক মানুতে কিয় আমি ভাগ ভাগ হলো? আমি ইমান কনচিয়াছ, একদম কনচিয়াছ যে আমি একেটা কাঠিতে চাকিখন জ্বলিব লাগিব, তেতিয়াহে আমাৰ মনটো ভাল লগা। আজি ভাগৱত খুব ধুনীয়া সুৰেৰে আমি পাঠ কৰিছো। এজনে মোক কৈছিলে যে ভাগৱত পাঠ মই এদিন এটা দি পিনি কৈছে, চাচোন ইমান ধুনীয়াকে পাঠ কৰিছে, পাঠ কৰা কথাখিনি মানে সুৰটো শুনি বৰ ভাল লাগিছে। তাৰপৰা মই সোধা হ'ল যে কথাখিনিত কি লিখা, মানে কিবা কৈছে যে কথাখিনি যে গাইছে তাৰ কথাখিনিও মানে যিখিনি পঢ়িছে সেইখিনি কথা পঢ়িছা হৈছে নে? নহয় নহয়, মই কেৱল সুৰটো শুনিছো, কিন্তু বৰ ধুনীয়া লাগিছে। তেখেতক মই তেতিয়া পোনপটীয়াভাৱে কৈছিলো, মোৰ বন্ধু হয়, যে যদি সুৰটো শুনি ভাল লাগিছে, তাত থকা কথাখিনি পালন কৰিলে জীৱনটো চাগে বৰ সুন্দৰ হৈ যাব। এতিয়াই যদি খন্তেকৰ কাৰণে আমাৰ সুন্দৰ লাগিছে, মনটো ভাল লাগিছে, জীৱনটো ধুনীয়া নোহোৱাৰ কথাই নাহে। গতিকে নামত বিশ্বাস জন্মিব লাগিব, আৰু বিশ্বাসৰ মাধ্যমেৰে আমি আগবাঢ়িব লাগিব। সেইকাৰণে ভগৱন্তই বেলেগত সন্তুষ্ট নহয়, কেৱল যশ কীৰ্তনতে তুষ্ট সুন্ত হৰি বুলি কৈছে। ইয়াত ভগৱন্তৰ গুণনাম বিলাক লৈ ভগৱন্তৰ গুণনাম য'ত য'ত প্ৰসৱ হয় সেই ঠাই মহাপুণ্যস্থান, মানে নৈমিষাৰণ্যৰ দৰে এখন পুণ্যস্থান হয়। গতিকে তাতেই ভকতে ভগৱন্তৰ নামৰ মালা গাঁঠি লৈ সেই নামকে ভগৱন্তই হেনো পিন্ধে। এই নাম কিন্তু আমি প্ৰকাশ হোৱা স্থানলৈ, গতিকে আমাৰ দেহাটো, আমাৰ ভৰি কেইখন, হাত দুখন, চকু কেইটা, নাক, কাণ, সকলো অংগ প্ৰত্যংগ ঘোষাত যেনেকে আছে, আমাৰ সেই কথাখিনিৰ দৰে আমি আগবঢ়াই চাব লাগিব। কৃষ্ণৰ স্থানক যত্নে চলিও শান্তিও পুণ্যৰ দাম। গুৰুজনাই উপদেশত কৈছে, ভগৱন্তৰ কথা য'ত প্ৰসৱ হৈ আছে, কৃষ্ণৰ স্থান য'ত প্ৰসৱ, কথাবিলাক য'ত প্ৰসৱ হৈছে, তালৈ তুমি আগবাঢ়ি যোৱা, তোমাৰ পুণ্য সঞ্চয় কৰা। পুণ্য সঞ্চয় কৰিলেহে তুমি এই জনমত ভকতিক ভকতিক আশ্ৰয় হিচাপে লৈ পৰলোকৰ গতি সাধন কৰিব পাৰিবা। গতিকে উপদেশটো আহিলে কি, নিৰ্মীয়ক শাস্ত্ৰ কৃষ্ণ চৰিত্ৰ প্ৰধান, যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তত কৰি সিটো অপবিত্ৰ। আমি ভাগৱত গ্ৰন্থ এই কাৰণে আমি আৰম্ভণিতে কৈ লোৱা হৈছিলে যে ই যুগজয়ী শাস্ত্ৰ, প্ৰতিটো যুগৰ লগতে খাপ খাব পৰা শাস্ত্ৰ। খাপ খাব পৰা শাস্ত্ৰ এই কাৰণেই, এই কথাখিনি যদিও আমি ভগৱন্তৰ, আমাক কোৱা হৈছে এই ভাগৱত শাস্ত্ৰ বেলেগ নহয়, বৈকুণ্ঠৰ এয়া ভগৱন্তৰ পৰম কৃষ্ণৰ মুখৰ বাণী। গতিকে আমি ইয়াৰ তত্ত্ব সেইজনে নাপায়। কিন্তু এই কথাটো এনেকুৱা ধৰণৰ যে যেতিয়া কালতে ৰচনা হোৱা নহওক লাগে এই কথাখিনি কিন্তু আজিৰ যুগতো আমাৰ প্ৰাধান্য আছে। ইয়াত কৈ দিলে যে যি বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, যিবিলাক কথা বতৰাত ভগৱন্তৰ কৃষ্ণৰ কথা সন্নিৱিষ্ট হৈ থকা নাই, সেইবিলাক বাক্য বা সেইবিলাক কথা কি হৈছে, উচ্ছিষ্ট গৰ্তটো কৰি সিটো অপবিত্ৰ। আমাৰ অসমীয়া সমাজৰ যিটো চোৱা পাতনি গাত, য'ত কুকুৰৰ বাদে বেলেগে ভক্ষণ নকৰেগৈ, মানে তাৰ আমি পাৰটো গছকিবলৈ নাযাওঁ, তেনেকুৱা এটা জাতিয়ে কিন্তু আমি ইয়াত বাধা নিষেধ কৰা কিছুমান কথাত কিন্তু আমি পাৰ ভাঙি ওলাহতে, মই সেইদিনাখন